হ্যালো স্টুডেন্টস, ওয়েলকাম ব্যাক টু মাই চ্যানেল। আজ আমি আলোচনা করিম ক্লাস 7-ৰ অনুশীলনী 1 2 নম্বৰৰ কুৱেশ্যন কেইটা। এতিয়া 2 নম্বৰ কুৱেশ্যন কি আছিলে একবাৰ চাই লোৱা। 2 নম্বৰ কুৱেশ্যন কেইটা আছিলে পৰিমেয় সংখ্যাৰ ঘাত হিচাপে প্ৰকাশ কৰা। ইয়াতে কিছুমান পৰিমেয় সংখ্যা আছে, চোৱা। এই পৰিমেয় সংখ্যাবিলাক আমি কি কৰিব লাগিব, মানে ভগ্নাংশত দিয়া আছে। পৰিমেয় সংখ্যা কি আছিলে? p/q ৰূপত থকাবিলাক। গতিকে চোৱা, p/q ৰূপত আছে পৰিমেয় সংখ্যাবিলাক। গতিকে এই পৰিমেয় সংখ্যাবিলাকক আমি কেনেকৈ ঘাত হিচাপে প্ৰকাশ কৰিব পাৰি, আজিৰ ভিডিঅ'টোত আমি এইখিনি আলোচনা কৰিম। এতিয়া চোৱা কুৱেশ্যনবিলাক কি আছে। 4⁷ হৰণ চিন, 4³ এইবিলাক আমি কেনেকৈ কি ঘাতত প্ৰকাশ কৰিব পাৰিম, মানে এটা ঘাত হ'ব সংখ্যা, মূল সংখ্যা এটা আহিব, তাৰ ওপৰত ঘাত থাকিব, মানে এই গোটেইখিনি বস্তুৰ এনচাৰ কেনেকুৱা হ'ব, এনেকুৱা ৰূপত হ'ব। ধৰা এক্সাম্পল হিচাপে এনেকৈ ৰূপত আমি বনাব লাগিব গোটেইখিনি। গতিকে চোৱা আমি কেনেকৈ এইবিলাকক ভাঙি ভাঙি এনেকৈ ৰূপত বনাব পাৰিম, ঘাতত বনাব পাৰিম। তোমালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পোৱা তেনেহ'লে মোৰ ভিডিঅ'টো এটা লাইক কৰি দিবা, ছাবস্ক্ৰাইব কৰি দিবা মোৰ চেনেলটো, আৰু শ্বেয়াৰ কৰি দিবা। তেনেহ'লে চোৱা, আমি আগৰ ভিডিঅ'টোত শিকিছিলোঁ যেতিয়া মূল সংখ্যাৰ লগত ঘাতবিলাক পূৰণ হৈ থাকে তেতিয়া আমি কি কৰিছিলোঁ, যোগ চিন দি পেলাই ঘাতবিলাক যোগ কৰি দিছিলোঁ। কিন্তু যেতিয়া হৰণ চিন থাকিব তেতিয়া আমি কি কৰিম, বিপৰীত কৰিম। পূৰণ চিন থাকিলে কি কৰিম, যোগ, আৰু হৰণ চিন থাকিলে ঘাতবিলাক কি কৰিম, আমি বিয়োগ। এইকেইদিন কথা মনত ৰাখিবা। যেতিয়া সংখ্যাৰ মাজত পূৰণ চিন থাকিব তেতিয়া ঘাতবিলাক আমি যোগ কৰিম, আৰু যেতিয়া সংখ্যাৰ মাজত পূৰণ চিন থাকিব ঘাতবিলাক যোগ কৰিম, আৰু যেতিয়া হৰণ চিন থাকিব তেতিয়া আমি ঘাতবিলাক কি কৰিম, বিয়োগ। মনত ৰাখিবা এইখিনি কথা। লিখাৰ নিয়ম চেম টু চেমে হ'ব। প্ৰথম কুৱেশ্যনটো আমি লিখি ল'ম, 4⁷ 4³। এতিয়া চোৱা, ইয়াতে আমি পাই আহিছিলোঁ পূৰণ চিন। পূৰণ চিন থাকিলে কি কৰিছিলোঁ, যোগ কৰিছিলোঁ ঘাতবিলাক। কিন্তু কি চিন দেখা পাইছা, হৰণ চিন। হৰণ চিন থাকিলে কি কৰিব লাগিব, মই অলপ আগতে কৈছোঁ কি কৰিব লাগিব, ঘাতবিলাক বিয়োগ। গতিকে 4 4 মিলি আছে, 4 এটা বহি যাব মূল সংখ্যা। এতিয়া 7 আৰু 3 আছে, দুইটাৰে ঘাত, গতিকে মাজত আছিলে হৰণ চিন। কি কৰিম আমি, ঘাতবিলাক বিয়োগ। তেনেহ'লে 4ৰ পৰা 4ৰ ঘাত আমি লিখিলোঁ 7 আৰু 3, তেনেহ'লে বিয়োগ কৰিলে কিমান হৈ যাব কোৱা, কিমান হৈ যাব, 4। 4⁴ এইটোৱে হ'ল ইয়াৰ ঘাত, ঘাতত প্ৰকাশ কৰা। নেক্সট চোৱা 2 নম্বৰটো, 1/2 1/2 1/2 আছে, লগতে মাইনাছ আছে, ঘাত দিয়া আছে। গতিকে যেনেকৈ আছে কুৱেশ্যনটো আমি ধুনীয়াকৈ লিখি ল'ম। খুবেই সহজ হয় অংকবিলাক, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাবা, খুব ধুনীয়াকৈ বুজি পাবা আৰু ধুনীয়াকৈ কনচেপ্টখিনি ক্লিয়াৰ হৈ যাব। আৰু যদি ভিডিঅ'টো মাজে মাজে চোৱা তেনেহ'লে তোমালোকে একোৱে বুজি নাপাবা। এইটো প্ৰথমৰ পৰা শেষলৈ চোৱা। এতিয়া ইয়াতে দেখা পাই আছোঁ 3টা ভগ্নাংশ আছে আৰু সিহঁতৰ মাজত কোনো ধৰণৰ হৰণ চিন নাই। গতিকে কি হৈ আছে, পূৰণ হৈ আছে। পূৰণ থাকিলে আমি ঘাতবিলাক কি কৰিছিলোঁ, যোগ কৰিছিলোঁ। আৰু চোৱাচোন, এইবিলাক ভগ্নাংশ পৰিমেয় সংখ্যাবিলাক একে একে আছে নাই, গতিকে কি কৰিম, আমি একে থাকিলে একবাৰ লিখিম, -1/2। 3টা পৰিমেয় সংখ্যা পূৰণ হৈ আছে, গতিকে ঘাতবিলাক কি কৰিম, আমি যোগ। প্ৰথমটো ঘাত আছিলে 4, ছেকেণ্ডটো ঘাত আছিলে 3, আৰু 3 নম্বৰটো ঘাত আছিলে 10। গতিকে ঘাতকেইটা যোগ কৰা তোমালোকে, 1/2 ঘাতকেইটা যোগ কৰিলে কিমান হ'ব, 10 4 14, 14 3 17। এইটো হৈ গ'ল ইয়াৰ ঘাতত প্ৰকাশ কৰা। নেক্সট আমি কৰিম 3 নম্বৰ। 3 নম্বৰটো চোৱা, তোমালোকৰ মনত আছেনে, যেতিয়া এনেকৈ বেলেগ বেলেগ সংখ্যা থাকে তেতিয়া আমি কি কৰিছিলোঁ, সংখ্যাকেইটা প্ৰথমত মিলাবলৈ চেষ্টা কৰিছিলোঁ, যদি মিলাব পাৰোঁ। তেনেহ'লে 7 আৰু 49 আছে, দুইটা বেলেগ বেলেগ। 7³ থৈ দিয়া। এতিয়া অলপ ভাবি চোৱাচোন, 49ক এনেকুৱা সংখ্যা বনাব পাৰে নেকি, বা 7 বনাব পাৰে নেকি? বনাব পাৰি, কাৰণ 7 পূৰণ 7, 7 দুইটা পূৰণ কৰিলে কিমান হৈ যায়, 49। গতিকে আমি 49ৰ জেগাত কিমান লিখিব পাৰিম, 7²। একে কথা, ইয়াতে 7 দুইটা পূৰণ হৈ আছে আৰু ইয়াতে কি আছে, 49। 7 দুইটা পূৰণ কৰিলে কিমান হ'ব, 49 হ'ব। এতিয়া মূল সংখ্যাবিলাক কি হৈছে, মিলিছে। গতিকে 7 এটা লৈ লোৱা, লগতে পূৰণ চিন আছে। এতিয়া ঘাতবিলাক কি হৈ যাব, যোগ 3 আৰু 2। গতিকে 7ৰ ঘাত কিমান হৈ যাব, 5। গতিকে এইটো হ'ল ইয়াৰ ঘাতত প্ৰকাশ কৰা। নেক্সট আছে 4 নম্বৰটো, যেনেকৈ কুৱেশ্যনটো আছে ভগ্নাংশত আমি লিখি ল'ম, 2⁴ পূৰণ চিন, 3³ 5³ / 10 পূৰণ
পূৰণ 9। এতিয়া এইখিনি চোৱা, এইটো অংক অলপ ভালকৈ চাবা, নিয়মটো অলপ বেলেগ। এতিয়া ওপৰত আছে 2, 3 আৰু 5, এতিয়া তলত আছে 10 আৰু 9। ওপৰবিলাক ঠিকে আছে। এতিয়া তলত 10 আৰু 9ক আমি ভাঙা ভাঙি কৰি পেলাই 3, 2 আৰু 5 বনাব পাৰি নেকি চাব লাগিব, কাৰণ তলে ওপৰে মিলিলেহে আমি কি কৰিব পাৰিম, অংককেইটা কৰিব পাৰিম। এতিয়া 10ক কি পূৰণ কৰিলে আমি পাব পাৰি, 2 পূৰণ 5। ঠিক তেনেকে 9ক আমি কি পূৰণ কৰিলে পাব পাৰি কোৱাচোন, 3 2টা পূৰণ কৰিলে, হয় 3 স্কুৱেৰ। 10ক লিখিলোঁ আমি 2 পূৰণ 5 আৰু 9ক কি কৰিলোঁ 3 স্কুৱেৰ লিখি দিলোঁ। এতিয়া ওপৰত যেনেকৈ আছিলে গোটেইখিনি আমি লিখি দিম, পূৰণ চিন 3 কিউব 5 কিউব। এতিয়া ভগ্নাংশ চিনটো যে আছে এইটো কি বুজাই আছে, হৰণ বুজাই আছে। আমি পাইছিলোঁ নহয়, হৰণ থাকিলে কি কৰিব লাগে, এই যে প্ৰথম অংকটো যে কৰিছিলোঁ, হৰণ থাকিলে ঘাতবিলাক কি কৰিছিলোঁ আমি, বিয়োগ কৰিছিলোঁ, হয়নে নাই? গতিকে এইটো কিন্তু ছেম হ'ব। এই চিনটোৱে বুজাইছে হৰণ হৈ আছে, গতিকে আমি কি কৰিম, ইয়াৰ ঘাতবিলাক বিয়োগ কৰিম। এতিয়া চোৱা, তলৰ পৰা ঘাত আছে, ইয়াত 4 আছে, ইয়াৰ ঘাত 2 ঘাত কিমান আছে 1, গতিকে 2 আমি ল'লোঁ এটা। এতিয়া 4 হৰণ হৈ আছে যেহেতু, গতিকে 4 মাইনাছ 2 ঘাত আছে 1, গতিকে বিয়োগ কৰি দিলোঁ, পূৰণ চিন আছে পূৰণ চিন। এতিয়া 3 ঘাত আছে 3 মাইনাছ 3 ঘাত কিমান আছে 2, লগতে পূৰণ হৈ আছিলে পূৰণ চিন। হৰণ হৈ থকাৰ কাৰণে কি কৰিলোঁ, আমি ঘাতবিলাক বিয়োগ কৰিলোঁ, কিন্তু পূৰণ চিন আছে সকলো সংখ্যাৰ মাজত পূৰণ চিন দিব লাগিব। এতিয়া 5ৰ ঘাত কিমান আছে ইয়াত 3, ইয়াতে কিমান আছে 1, একো নাই মানে 1, গতিকে এতিয়া আমি কি কৰিম, ঘাতবিলাক বিয়োগ হৈ আছে বিয়োগ কৰি দিম। 2 4 পৰা 1 গ'লে 3 পূৰণ চিন, 3 পৰা 2 গ'লে 1 পূৰণ চিন, আৰু 5ৰ ঘাত কিমান আছে 3 মাইনাছ 1, গতিকে কিমান হ'ব 2। ইয়াতে তোমালোকে 3ৰ ওপৰত 1 নিলিখিলেও হ'ব, আমি জানো 1 এটা বহি থাকে, গতিকে 3 লিখিলেও হৈ যাব, ভুল নহয়। এতিয়া গোটেইখিনি চোৱা কি হৈ আছে, বেলেগ বেলেগ, হয়নে নাই? আমি ইয়াতে কি কৰিম, যোগ কৰিব পাৰি নেকি ঘাতবিলাক, আৰু নোৱাৰি, গতিকে এইখিনি হৈ যাব ইয়াৰ সমাধান বা ঘাত পদ্ধতি প্ৰকাশ কৰা। বা তোমালোকে এইটো এনচাৰক এনেকৈ লিখি দিব পাৰা, 2 কিউব পূৰণ 3 পূৰণ 5 স্কুৱেৰ, এনেকৈ লিখিলেও শুদ্ধ। এতিয়া নেক্সট আমি কৰিম 5 নম্বৰ। এতিয়া 5 নম্বৰ চোৱা কি আছে, 5 নম্বৰটো কুৱেশ্যন আছে 1/3 কিউব পূৰণ চিন এইটো আৰু এইটো আছে। গতিকে চোৱা, প্ৰথমত আমি কি কৰিম, যেনেকৈ আছে এনেকৈ একবাৰ লিখি ল'ম, -1/3 কিউব পূৰণ চিন -1/3 টু দি পাৱাৰ 4, এইটো পূৰণ চিন, একো চিন নাই মানে পূৰণ চিন হৈ আছে কিউব। এতিয়া চোৱা, ইয়াৰ যে ভগ্নাংশবিলাক আছে সকলোখিনি ভগ্নাংশ একে আছে নে, অলপ চোৱাচোন। ইয়াত আছে -1/3 -1/3 -1/3, এনেকৈ থাকিলে কি হয়, আমাৰ সুবিধা হয়। গতিকে আমি এই 3টা ভগ্নাংশৰ পৰা এটা ভগ্নাংশ আমি লিখি ল'ম, -1/3, লগতে সব পূৰণ হৈ আছে, তেনেহ'লে ঘাতবিলাক আমি কি কৰিম, যোগ। ইয়াৰ ঘাত আছিলে 3, ইয়াৰ ঘাত 4, ইয়াৰ ঘাত 3, গতিকে আকৌ একবাৰ লিখা -1/3, ঘাতবিলাক যোগ কৰি দিয়া, কিমান হ'ব যোগ কৰিলে, চোৱা 3 3 6 4 10, এটি হৈ গ'ল ঘাত সূত্ৰ বা ঘাতক প্ৰকাশ কৰা। নেক্সট আছে চোৱা 6 নম্বৰটো, এইটো তোমালোকে চোৱাচোন কেনেকৈ কি কৰিব পাৰি, 12 টু দি পাৱাৰ 5 আৰু আছে কি 12 - 1 টু দি পাৱাৰ -1। এতিয়া 12 12 তিনিটাতে 12 আছে, গতিকে 12 এটা আমি লৈ ল'ব পাৰি। লগতে কি হৈছে, ঘাতবিলাক পূৰণ চিন আছে সংখ্যাৰ মাজত, ঘাতবিলাক কি কৰিব লাগিব, যোগ। তেনেহ'লে 3 যোগ 5 যোগ ইয়াতে কি আছে -1, গতিকে -1 ব্ৰেকেটত দি দিয়া, নহ'লে প্লাছ মাইনাছ একেলগে হৈ যাব। এতিয়া ইয়াতে ব্ৰেকেট হৈ আছে, চিন হৈ আছে দুইটা, আমি সলনি কৰিব লাগিব, তাৰপিছতে যোগ বিয়োগ আমি কৰিব পাৰোঁ। 3 + 5, প্লাছে মাইনাছে তোমালোকে জানা কি হৈ যায় মাইনাছ, গতিকে
12 5 আৰু 3 যোগ হৈ আছে কিমান হৈ যাব 8 মাইনাছ 1 মোৰ ইয়াত জাগা নাই ইয়াতে লিখি আছে এতিয়া 8 ৰ পৰা 1 কি হৈ আছে মাইনাছ 8 ৰ পৰা 1 গ'লে 7 গতিকে এইটো হৈ গ'ল ঘাত সূত্ৰ নেক্সট চোৱা 7 নম্বৰটো 7 নম্বৰটো ডাবল ব্ৰেকেটৰ ভিতৰত আছে -1/6 টু দি পাৱাৰ 6 হোল টু দি পাৱাৰ 5 যেনেকৈ আছে এনেকৈ লিখি ল'ম এতিয়া এনেকৈ থাকিলে তোমালোকে জানা কি কৰি ল'ব লাগে পূৰণ কৰিব লাগে গতিকে প্ৰথমতে আমি পূৰণ কৰি ল'ম আৰু ব্ৰেকেট আমি এটা উঠাই দিম এটা উঠাই দিলোঁ 1/-1/3 লিখিলোঁ 5 গুণ কিমান হৈ যাব 30 গতিকে ইয়াত অকলে আছে গতিকে ইয়াক আৰু কি কৰিব নোৱাৰি এতিয়া ঘাতত প্ৰকাশ হৈ গ'ল এতিয়া আমি কৰিম নেক্সট 8 নম্বৰ 8 নম্বৰ চোৱা কি কৈছে -4/3 -4/3 -4/3 এইটো আৰু সহজ তোমালোকে কোৱাচোন কি কৰিম প্ৰথমত ধুনীয়াকৈ কুৱেশ্যনটো আমি লিখি ল'ম ভেৰি গুড লগতে চোৱাচোন ইহঁতৰ মাজত কি চিন বহি আছে একো চিন আমি দেখা পোৱা নাই গতিকে কি চিন হৈ আছে পূৰণ চিন তেওঁলোক সংখ্যাবিলাকো মিলি আছে মূল সংখ্যাবিলাক তেনেহ'লে একবাৰ লিখিম -4/3 লগতে পূৰণ হৈ আছিলে কি কৰিম এতিয়া ঘাতবিলাক যোগ এতিয়া একো নাই মানে 1 আছে যোগ ইয়াত 6 আছে যোগ ইয়াতে কিমান আছে ঘাত 2 এতিয়া যোগ কৰি দিয়া কিমান হ'ব যোগ কৰিলে -4/3 যোগ কৰা যোগ কৰিলে কিমান হৈ যাব সৰি ইয়াতে মাইনাছ এটা আছিল দেখা পাইছানে গতিকে মাইনাছ দিব লাগিব ইয়াতে মাইনাছ তেনেহ'লে কি কৰিব ব্ৰেকেটটো আমি উঠাব লাগিব চিনটো সলনি কৰিব লাগিব 1 + 6 প্লাছে মাইনাছে -2 এতিয়া -4/3 6 1 যোগ হৈ আছে কিমান হ'ব 7 -2 জাগা নাই কাৰণে ইয়াতে লিখি আছো এতিয়া -4/3 7 পৰা 2 বিয়োগ কৰিলে কিমান হ'ব 5 গতিকে এইটো হৈ গ'ল ইয়াৰ এনচাৰ চাই লোৱা ধুনীয়াকৈ ইয়াতে মাইনাছ আছিলে মাইনাছ দিছোঁ গতিকে মাইনাছ দিয়াৰ লগে লগে কি হৈ যাব ব্ৰেকেট এটা বহাব লাগিব গতিকে প্লাছ মাইনাছে মাইনাছ হ'ল বিয়োগ কৰিলোঁ যোগ কৰিলোঁ এনচাৰ কিমান হ'ল -4/3 টু দি পাৱাৰ 5 9 নম্বৰটো চোৱা ধুনীয়াকৈ এতিয়া 9 নম্বৰটো কি আছে 1/6 1/6 1/6 আৰু সহজ কাৰণ গোটেইখিনি একেই আছে প্ৰথমত লিখি লোৱা যেনেকৈ আছে লগতে কি হৈ আছে চোৱা সিহঁতৰ মাজত একো চিন নাই গতিকে কি হৈ আছে পূৰণ হৈ আছে এতিয়া এইখিনিতে চাবলগীয়া বস্তু আছে কি আছে ঘাত আছে দুইটা গতিকে ঘাত দুইটা থাকিলে আমি এটা বনাব পাৰি নে নাই পাৰি কেনেকৈ পাৰি ঘাতবিলাক কি পূৰণ কৰি দিলে হৈ যায় 1/6 এতিয়া 7 গুণ কিমান হৈ যাব 21 এতিয়া চোৱা ইয়াতে আছে মাইনাছ গতিকে আমি কি কৰিম পূৰণ হৈ আছে ঘাতবিলাক কি কৰিম যোগ কৰিম মূল সংখ্যা একবাৰ আহিব 1/6 একবাৰ আহিব 4 + -3 ঘাতৰ আগত যোনটো চিন থাকিব এইটো দিবা কিন্তু তোমালোকে নাপাহৰিবা প্লাছ কিমান আছিলে 3 নম্বৰ ঘাতটো 21 1/6 এতিয়া চোৱা চিনটো সলনি কৰি দিওঁ প্লাছে মাইনাছে -3 প্লাছ 21 4 পৰা 3 গ'লে কিমান হ'ব 1 প্লাছ 21 এতিয়া দুইটা যোগ হৈ আছে কিমান হৈ যাব যোগ কৰিলে 22 এতিয়া লাষ্ট আছে আমাৰ 10 নম্বৰটো চাই লোৱা 10 নম্বৰটো কি আছে 1/4 1/4 1/4 একদম সহজ গোটেইখিনি বস্তু মিলি আছে গতিকে যেনেকৈ আছে লিখি লোৱা -9 পূৰণ চিন আছে 1/4 7 গোটেইখিনি যিহেতু মিলি আছে একবাৰ আমি লিখি ল'ম মূল সংখ্যাটো এতিয়া ঘাতবিলাক আমি কি কৰিম যোগ কৰিম ইয়াতে একো নাই মানে 1 আছে যোগ ইয়াতে -9 ব্ৰেকেট দি পেলাই -9 প্লাছ 3 নম্বৰটো আছিলে ঘাত 7 এতিয়া ইয়াতে মাইনাছ হৈ আছে চিনটো আমি সলনি কৰি দিম প্লাছে মাইনাছে -9 প্লাছ 7 1/4 এতিয়া চোৱা 1ৰ পৰা কিন্তু 9 নাযায় তেনেহ'লে কি কৰিম আমি
9ৰ পৰা 1 বিয়োগ কৰিম, তেনেহ'লে 9ৰ পৰা 1 বিয়োগ কৰি কিমান হৈ যাব 8, ডাঙৰ সংখ্যা কোনটো হয় 9, তেনেহ'লে মাইনাছ চিন দিব লাগিব। এতিয়া প্লাছ 7, এতিয়া চোৱা 8টো ডাঙৰ নে 7টো ডাঙৰ? 8টো ডাঙৰ, 8ৰ আগত কি চিন আছে বিয়োগ চিন, গতিকে আমি কি কৰিম 8ৰ পৰা 7 বিয়োগ কৰিম, 8ৰ পৰা 7 গ'লে কিমান 1, ডাঙৰ সংখ্যা কোনটো আছিলে 8, 8ৰ আগত কি চিন আছিল বিয়োগ চিন দি দিয়া, এইটোৱে হ'ল ইয়াৰ ঘাতক প্ৰকাশ কৰা। আজিৰ ভিডিঅ'টো এইখিনিয়ে, আগন্তুক দিনত নতুন এটা ভিডিঅ' লৈ লগ পাম, ধন্যবাদ।